অসমৰ ৰাইজে নিবিচাৰিলেও যেন বিৰোধী ৰাজনৈতিক দলে বিজেপিৰে জয় বিচাৰিছে। এই কথাৰেই যেন ইংগিত পোৱা গৈছে বিৰোধী নেতাসকলৰ কাণ্ড কাৰখানাৰ পৰা। ডক্টৰ হীৰেন গোহাঁয়ে বিৰোধীক এক কৰাৰ চেষ্টাত বাৰে বাৰে চেঁচা পানী ঢালিছে বিৰোধী নেতাই। নাও বুৰিলেও টিঙৰ পৰা নামিব নিবিচাৰে অখিল গগৈয়ে। এইবাৰ গৌৰৱ গগৈক বিজেপিৰ এজেণ্ট বুলিলে অখিল গগৈয়ে। কংগ্ৰেছে কোৱাৰ দৰে অখিল গগৈক দ্বিতীয়জন বদৰুদ্দিন আজমল বনাব বিচাৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী ঐক্যৰ ক্ষেত্ৰত কিয় বাৰে বাৰে দুমুখীয়া স্থিতি গ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দুদিন আগত বিৰোধী ঐক্যৰ নামত বিৰোধী নেতাসকলৰ লগত চাহ মিঠাইৰ মেল মাৰে আৰু দুদিন পাছতেই বিশ্বাসঘাতক বুলি কংগ্ৰেছক গালি পাৰে অখিল গগৈয়ে। এবাৰ কয় বিৰোধী ঐক্য অবিহনে বিজেপিক হৰুৱাব পৰা নাযাব, তাৰ পিছত আকৌ কয় যে কংগ্ৰেছৰ লগত মিত্ৰতা সম্ভৱ নহয়। তাৰ পিছত পুনৰ আকৌ কংগ্ৰেছৰ লগতে বিৰোধী ঐক্যৰ খাতিৰত হোৱা চাহ মিঠাইৰ মেলত দেখিবলৈ পোৱা যায় অখিল গগৈক। এনেদৰেই ডক্টৰ হীৰেন গোহাঁয়ে বিৰোধীক এক কৰিবলৈ কৰা চেষ্টাত বাৰে বাৰে চেষ্টা কৰে অখিল গগৈয়ে। এসময়ত অসমত তিনি গগৈৰ ৰাজনীতি চলিব বুলি টেটুফালি ঘোষণা কৰা অখিলে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক। আৰু কংগ্ৰেছ দলৰ জিলা সভাপতি মঞ্জিৰ গগৈয়ে গৌৰৱ গগৈৰ নিৰ্দেশত সেইটো হ'বলৈ দিয়া নাই, একলগ হ'বলৈ দিয়া নাই। বাৰম্বাৰ নিৰ্দেশ দিছিলে ভূপেন বৰা ডাঙৰীয়াই, কৈছিলে যে ৰাইজৰ দল আৰু কংগ্ৰেছে অন্ততঃ শিৱসাগৰত একেলগতে খেলিবই লাগিব, অন্ততঃ শিৱসাগৰত একেলগতে খেলিবই লাগিব। কিন্তু তেওঁলোকে ওলোটাই ভূপেন বৰা ডাঙৰীয়াকে ভাবুকি দিছিলে, ভয় দেখুৱাইছিলে, ব্লেকমেইল কৰিছিলে। তো তাৰ খবৰ লৈ আমি এতিয়া জানিব পাৰিছো যে কি কাৰণ হ'ল। তেতিয়া আমি গম পালো যে নহয়, এইটো দুটা কাৰণত হৈছে। এক নম্বৰ কাৰণটো হ'ল যে গৌৰৱ গগৈ হ'বলৈ দিয়া নাই। আহি আছে পঞ্চায়ত নিৰ্বাচন, তাৰ আগতে বাৰে বাৰে কংগ্ৰেছক এইদৰে আক্ৰমণ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অৱশ্যে অখিলৰ এই মন্তব্যৰ উত্তৰ দিলে ভূপেন বৰাই। কথা বতৰা পাতি থকা এটা পৰিৱেশ থকা এটা পৰিস্থিতিত অখিল গগৈ ডাঙৰীয়াই আমাৰ দলৰ দুজন জ্যেষ্ঠ নেতা, লোকসভাত বিৰোধী উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ বিধানসভাত আমাৰ দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বিজেপিৰ এজেণ্ট বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াৰ সংসদৰ ভূমিকা অকল অসমত নহয়, সমগ্ৰ দেশৰ মানুহে দেখি আছে যে কি ধৰণে জনগণৰ কণ্ঠ হিচাপে নিজৰ যি বাকপটুতা সেয়া আমাৰ জনগণৰ শক্তি হিচাপে সংসদৰ মজিয়াত প্ৰতিষ্ঠা হৈছে। কেৱল এয়াই নহয়, এই যুঁজৰ মাজতে কংগ্ৰেছ নেতৃত্বই সংবাদমেল যোগে অখিল গগৈক দ্বিতীয় বদৰুদ্দিন আজমল বনাব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে। শুনি লওক সেই মন্তব্য। এই ঐক্যমঞ্চটোক কেতিয়াবা নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি বগুৱাবাই যাব খুজিছে, যিটোৱে সমস্যাৰ সৃষ্টি কৰিছে। ৰাজনৈতিক কু অভিসন্ধি আৰু তেখেত যে এজন অখিল গগৈ ডাঙৰীয়া কেৱল ক্ষমতা লিপ্সু ব্যক্তি, সেই কথাটো প্ৰতিপন্ন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন এজন আজমলৰ সন্ধান কৰি আছে আৰু তেনে এজন আজমল তেওঁ বিচাৰি পাইছে নেকি। অসমতো ৰাইজৰ দল দলীয় একনায়কত্বৰ অধীনত চলা দল, তেওঁলোকৰ দলত এইটো সম্ভৱ, কংগ্ৰেছ দলত এইটো সম্ভৱ নহয়। অখিল গগৈ ডাঙৰীয়া অৱশ্যে কংগ্ৰেছৰ এই কথাক কেন্দ্ৰ কৰি আজি ৰাইজৰ দলে সংবাদমেল আয়োজন কৰে আৰু কংগ্ৰেছৰ এই অভিযোগ নচ্ছাত কৰে।
এতিয়া এইখিনিতে উত্থাপন হয় কেইবাটাও প্ৰশ্নৰ শিৱসাগৰ সমষ্টিত কিয় ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰিলে প্ৰদেশ কংগ্ৰেছে যদি অখিল গগৈয়ে কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ মিত্ৰতা সঁচাকৈ বিচাৰিছে তেন্তে কিয় বাৰে বাৰে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়ত ৰাজহুৱাকৈ মন্তব্য কৰে অখিল গগৈয়ে কিয় বাৰে বাৰে ৰাজহুৱাকৈ কংগ্ৰেছৰ লগত কাজিয়া কৰি ৰাইজৰ আস্থা ভংগ কৰে অখিল গগৈয়ে যদি অখিল গগৈৰ অভিযোগ সঁচা তেন্তে কিয় ভূপেন বৰাৰ সৈতে সংঘাতত লিপ্ত হৈছে গৌৰৱ গগৈ অখিল গগৈয়ে কোৱাৰ দৰে গৌৰৱ গগৈয়ে বিজেপিৰ হৈ কাম কৰাৰ কথাটো বিশ্বাস কৰিব পাৰিনে আচলতে বিজেপিৰ এজেণ্ট কোন ৰাইজে কাক বিশ্বাসত ল'ব কাক বিশ্বাসত নল'ব বিৰোধীৰ লৰা ধেমালিত 2026ত আকৌ দপদপাই শাসনলৈ আহিব নেকি ভাৰতীয় জনতা পাৰ্টি এইবোৰ প্ৰশ্ন এতিয়া ৰাইজৰ মাজত তোলপাৰ লগাইছে